মোবাইল ব্যৱহাৰ কৰিলে সাৱধান, বেংকত একাউণ্ট থাকিলে সাৱধান, মুহূৰ্তৰ ভিতৰতে খালী হ'ব পাৰে আপোনাৰ বেংক একাউণ্ট। পাকিস্তানে ভাৰতত চলাব পাৰে ভয়ংকৰ চাইবাৰ আক্ৰমণ, যাৰ পৰিপ্ৰেক্ষিতত ভয়ংকৰ বিপদত পৰিব আপুনি। এই সন্দৰ্ভত জনাই আছোঁ সবিশেষ। আপুনি ভিডিঅ'টোত লাইক কৰি শ্বেয়াৰ কৰি দিয়ক। সাৱধান দেশবাসী, পাকিস্তানে এইবাৰ ভাৰতৰ ওপৰত চলাব পাৰে চাইবাৰ আক্ৰমণ। সেয়েহে মোবাইল ব্যৱহাৰকাৰীসকল সাৱধান হওক। অচিনাকি নম্বৰৰ পৰা ফোন ৰিচিভ কৰোঁতে সাৱধান হওক। যধে মধে অহা ফোন আপুনি ৰিচিভ নকৰিব। লগতে হোৱাটছআপ, ইমেইল, ফেচবুকত যিকোনো লিংক অ'পেন কৰাৰ আগত আপুনি 100 বাৰ চিন্তা কৰক। এই সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰে দেশবাসীক দিছে জৰুৰী নিৰ্দেশনা। দেশবাসীক সতৰ্ক কৰি দিছে কেন্দ্ৰীয় চৰকাৰে। +92 থকা বা সন্মুখত 0 লাগি অহা নম্বৰ ৰিচিভ নকৰিব। যদি আপোনাৰ ফোনত এনেকুৱা নম্বৰ আহে তেন্তে আপুনি সেই ফোন ৰিচিভ নকৰিব। নম্বৰটো পৰীক্ষা কৰক ৰিচিভ কৰাৰ আগত। হোৱাটছএপত নতুন নম্বৰৰ মেছেজ আহিলে আপুনি অ'পেন নকৰিব আৰু ৰিপ্লাই নিদিব। এইকেইটা দিনত পাৰিলে মেছেঞ্জাৰত কথা নাপাতিব। ফেচবুকৰ জৰিয়তে কণ্টেক্ট এইকেইটা দিনত সহজ হৈ আছে। সাৱধান হৈ যাওক ফেচবুকত অহা ভিডিঅ' লিংক চাওঁতে। হোৱাটছআপ, ইমেইল, ফেচবুক, ইনষ্টাত যিকোনো লিংক আহিলে আপোনালোকে অ'পেন নকৰিব। শিশুসকলৰ হাতত মোবাইল এৰাটো বৰ্তমান বহুত বিপদজনক হ'ব পাৰে। যদি আপোনাৰ ঘৰত শিশু আছে তেন্তে শিশুৰ হাতত আপোনালোকে মোবাইল ফোন নিদিব। মোবাইল ফোন ব্যৱহাৰ কৰোঁতে সকলো সাৱধান হওক। ঘৰৰ মানুহ আৰু বন্ধুবৰ্গক সাৱধান কৰি দিয়ক আপুনি। এই বাতৰিটো আপুনি সকলোকে শ্বেয়াৰ কৰি দিয়ক। সাৱধান হওক দেশবাসী। ভাৰতত চাইবাৰ আক্ৰমণৰ পৰিকল্পনা পাকিস্তানৰ। দেশৰ প্ৰতিৰক্ষা বিভাগৰ এই সন্দৰ্ভত জৰুৰী নিৰ্দেশনা দেশবাসীলৈ। এই গুৰুত্বপূৰ্ণ খবৰটো আপোনালোকক পুনৰবাৰ জনাইছোঁ। +92 থকা বা সন্মুখত 0 লাগি অহা নম্বৰ ৰিচিভ নকৰিব। নম্বৰ পৰীক্ষা কৰি আপুনি ৰিচিভ কৰিব। ফোন কৰাৰ আগত আপুনি 100 বাৰ চিন্তা কৰক। হোৱাটছএপত নতুন নম্বৰৰ পৰা মেছেজ আহিলে আপুনি অ'পেন নকৰিব বা সেইটো চিন নকৰিব। এইকেইটা দিনত আপুনি পাৰিলে মেছেঞ্জাৰত কথা নাপাতিব। ফেচবুকৰ জৰিয়তে কণ্টেক্ট এইকেইটা দিনত সহজ হৈ আছে। সাৱধান হৈ যাওক ফেচবুকত অহা ভিডিঅ' লিংক চাওঁতে। হোৱাটছআপ, ইমেইল, ফেচবুক, ইনষ্টাগ্ৰামত যিকোনো লিংক আহিলে আপোনালোকে অ'পেন নকৰিব। শিশুসকলৰ হাতত মোবাইল এৰাটো বৰ্তমান বহুত বিপদজনক হ'ব পাৰে। যদি আপোনাৰ ঘৰত শিশু আছে এই সময়ত আপুনি আপোনাৰ মোবাইলটো শিশুৰ হাতত নিদিব। মোবাইল ফোন ব্যৱহাৰ কৰোঁতে সকলো সাৱধান হওক। ঘৰৰ মানুহক বা বন্ধুবৰ্গক আপুনি সাৱধান কৰি দিয়ক। ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক। সাৱধান হওক দেশবাসী। ভাৰতত চাইবাৰ আক্ৰমণৰ পৰিকল্পনা পাকিস্তানৰ। দেশৰ প্ৰতিৰক্ষা বিভাগৰ জৰুৰী নিৰ্দেশনা। দৰ্শকসকল, আপোনালোকে নিশ্চয় এতিয়া বুজি পাইছে ভাৰত পাকিস্তানৰ যুদ্ধৰ মাজতে পাকিস্তানৰ ফালৰ পৰা যিকোনো মুহূৰ্তত ভাৰতত চলাব পাৰে চাইবাৰ আক্ৰমণ, আৰু যাৰ পৰিপ্ৰেক্ষিতত আপোনাৰ মোবাইলটো শেষ হৈ যাব পাৰে। আৰু আপোনাৰ একাউণ্টৰ ডিটেইলছ যিহেতু আজিকালি মোবাইলত থাকে, সকলোৱে UPI, গুগল পে', ফোনপে' ব্যৱহাৰ কৰে, গতিকে আপোনাৰ একাউণ্টটো খালী হোৱাৰ সম্ভাৱনা আছে। সেয়েহে অচিনাকি নম্বৰৰ পৰা ফোন আহিলে, কিবা লিংক আহিলে আপোনালোকে সেইবোৰ ৰিচিভ নকৰিব বা অ'পেন নকৰিব। সাৱধান হওক আৰু ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰি দিয়ক।